উলুপ সাৰ্বজনীন নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰো তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু অসমীয়া সমাজৰ প্ৰাণ প্ৰতিষ্ঠাপক নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে অনুপ্ৰাণিত উলুপ সাৰ্বজনীন নামঘৰৰ ৪৯তম প্ৰতিষ্ঠা দিৱসটি মঙলবাৰে ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হয় পুৱাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ইয়াৰ পিছতে অসমৰ প্ৰখ্যাত ভাগৱত ব্যাখ্যাকাৰ জগত বনিয়াদেৱৰ দ্বাৰা ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হয় নিশা ভাগলৈ মহাপুৰুষীয়া ভাওনা গজকেতু উপাখ্যান নাট প্ৰদৰ্শনেৰে কাৰ্যসূচীৰ সামৰণি পৰে ভাওনা নাটখনি আগবঢ়াই নামঘৰৰ জ্যেষ্ঠ ভকত তথা জ্ঞাতি প্ৰমোদ চন্দ্ৰ বৰুৱাই উক্ত অনুষ্ঠানত উলুপ সাৰ্বজনীন নামঘৰৰ ভকত বৈষ্ণৱ তথা আইমাতৃসকলৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে পৰম আনন্দিত হলো মিত্ৰগণ এতিয়া আমি সকলোৱে মিলি এই তিথিটা আৰু গজকেতু বন্ধ কৰাৰ ব্যৱস্থা কৰা হওক সমাধান হ'ব আৰু সেই অশান্তি দূৰ কৰিবলৈ যদি আপোনজনকো ত্যাগ কৰিব লগা হয় তেতিয়া ৰাজ্যত শান্তি ৰক্ষা কৰাটো ৰজাৰ দায়িত্ব ইয়াত তামোল ঘৰ ৰাজ্যত মাৰিবৰো খবৰ ধৰিছে গতিকে শীঘ্ৰেই তোমালোকে নিষ্ক্ৰিয় যোৱা ব'লা এতিয়া মই তাকেই ক'বলৈ আহিছোঁ কিন্তু তাৰ বাবে তই চৰম ত্যাগ কৰিব লাগিব সেয়া জানো কৰিব পাৰিবি পুত্ৰ তই সিংহকেতু আৰু ইন্দ্ৰকেতু তোমালোকে আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ নিৰ্ধাৰণ কৰিব শেষ হোৱাৰ পিছত প্ৰশ্ন কৰিব ব্যাখ্যা কৰি থাকোঁতে ঘপকে উঠি প্ৰশ্ন কৰি দিলে ৰসভংগ হৈ যাব মই এটা লাইনত কথা কৈ থাকিমতো গতিকে আপোনালোকে ঘপকে মাজতে উঠি প্ৰশ্ন নকৰিব মোৰ ব্যাখ্যা শেষ হোৱাৰ পিছত অথবা
আপোনালোকে লিখিতভাৱে প্ৰশ্ন মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞা ৰিপৰ্ট মই অসম টুডে আপোনালোকৰ প্ৰশ্নৰ উত্তৰখিনি দি থৈ যাম আজি আৰু প্ৰশ্নখিনি আজিৰ প্ৰশ্নখিনি এই পাঠ ভিত্তিত